নমস্কাৰ 24 লাইভ চাই থকাৰ বাবে ধন্যবাদ জনাই ষ্টুডিঅ'ত মই ইমদাদ এটা বিশেষ খবৰ কিয়নো সমাগত ৰমজান মাহ আহি আছে আৰু ৰমজান মাহ খুব সোনকালে এটা বা দুটা দিনৰ পাছতেই ৰমজান মাহৰ আৰম্ভণি হ'ব কেতিয়াৰ পৰা কেনে ধৰণে হ'ব এই বিষয়ে আমি হিলাল কমিটিৰ প্ৰধান সম্পাদকৰ সৈতে কথা বতৰা পাতিছিলোঁ আৰু বিশেষভাৱে আমি আপোনালোকৰ মাজলৈ কিছু কথা আগবঢ়াই দিছোঁ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ বাবে ভাল খবৰ ইতিমধ্যে ৰমজান মাহ আহি আছে সেইবাবে খুবেই ভাল খবৰ সমাগত পবিত্ৰ ৰমজান মাহ ইতিমধ্যে দুটা বা এটা দিনৰ পাছতে আৰম্ভ হ'ব মাজত মাত্ৰ এটা বা দুটা দিনৰ পাছতে আৰম্ভ হ'ব ৰমজান মাহৰ প্ৰথমটো ৰোজা সকলোৱে জানে ইছলাম ধৰ্মাৱলম্বী লোকৰ পবিত্ৰ মাহটোৱে হ'ল ৰমজান মাহ বৰ্তমানলৈকে অসমৰ হিলাল কমিটিয়ে স্পষ্ট কৰা নাই তাৰাবি নামাজৰ দিন ইতিমধ্যে সকলোৱে জানে যে তাৰাবি নামাজ এদিনৰ আগত পঢ়া হয় অহা কালিলৈ যদি জুন দেখা হয় তেন্তে 1 তাৰিখে পঢ়িব লাগিব তাৰাবি নামাজ অৰ্থাৎ 1 তাৰিখে যদিহে 28 তাৰিখে দেখে 1 তাৰিখে তাৰাবি নামাজ পঢ়িব লাগিব অহা 2 তাৰিখৰ পৰা প্ৰথমটো ৰোজা হোৱাৰ সম্ভাৱনা ইতিমধ্যে জানিব পাৰিছোঁ হিলাল কমিটিয়ে জুন দেখা পোৱাৰ পাছত ঘোষণা কৰিব প্ৰথমটো তাৰাবি নামাজৰ দিন ইতিমধ্যে এটা গুৰুত্বপূৰ্ণ খবৰ জনাইছোঁ ইছলাম ধৰ্মাৱলম্বী লোকৰ বাবে কাৰণ যিহেতু আহি আছে পবিত্ৰ ৰমজান মাহ আৰু ৰমজান মাহ ইতিমধ্যে সমাগত এটা বা দুটা দিনৰ পাছতে ৰমজান মাহৰ আৰম্ভণি হ'ব পবিত্ৰ ৰমজান মাহৰ আৰম্ভণি হ'ব তাৰ আগতেই হিলাল কমিটিয়ে বিভিন্ন ধৰণে প্ৰতি বছৰে ঘোষণা কৰে যেন তাৰাবি নামাজ কেতিয়া হ'ব আচলতে তাৰাবি নামাজ অৰ্থাৎ অহা কালিলৈ 28 তাৰিখে জুন দেখিলে 1 তাৰিখে তাৰাবি নামাজ পঢ়া হ'ব 2 তাৰিখৰ পৰা ৰোজা হ'ব আৰু সেই মৰ্মে আজি জুন দেখাৰ কোনো ধৰণে তেওঁলোকে কোৱা নাই যেন আজি জুন দেখাৰ সম্ভাৱনা নাই গতিকে অহা কালিলৈ যদি জুন দেখা হয় তেনেহ'লে 1 তাৰিখে তাৰাবি নামাজ 2 তাৰিখৰ পৰা প্ৰথমটো ৰোজা ৰখা হ'ব আৰু তেনেধৰণেই ব্যক্ত কৰিছিলে হিলাল কমিটিৰ সাধাৰণ সম্পাদকৰ লগত কথা বাৰ্তা যেতিয়া হৈছিল তেনেধৰণে কৈছিলে পুনৰবাৰ জনাইছোঁ পবিত্ৰ ৰমজান মাহ আহি আছে মাজত মাত্ৰ এটা বা দুটা দিন আৰু কেতিয়া হ'ব আচলতে কেতিয়া এই ৰমজান মাহ হ'ব জুন দেখাৰ ওপৰত ভিত্তি কৰিয়েই এনেধৰণে দিন ঘোষণা কৰা হয় সকলোৱে জানে যেন পবিত্ৰ ৰমজান মাহ বা এই পবিত্ৰ ঈদ আমি জুন দেখাৰ ওপৰত সকলোৱে জুন দেখাৰ ওপৰতে এনেধৰণে দিন ধাৰ্য কৰা হয় আচলতে যদিহে কালিলৈ অসমত জুন নেদেখে বা বাহিৰৰ ক'ৰবাত ভাৰতৰ বিভিন্ন জিলাত বা ৰাজ্যত যদি জুন দেখা হয় তেতিয়াও ঘোষণা কৰিব হিলাল কমিটিয়ে যেন 1 তাৰিখে তাৰাবি নামাজ হ'ব আৰু 2 তাৰিখে প্ৰথমটো ৰোজা হ'ব এনেধৰণেই ৰোজাৰ সকলো যোজা চলি আছে বজাৰত বিভিন্নজনৰ ইতিমধ্যে ৰমজান মাহৰ বজাৰ লাগিছে ফল মূলৰ পৰা ইত্যাদি ড্ৰাই ফ্ৰুটছৰ যিকোনো তেওঁলোকে কাৰণ দিনটো পবিত্ৰ দিনটো ব্ৰতত থকা হয় আৰু সন্ধিয়ালৈ এই ব্ৰত ভঙা হয় আচলতে ৰমজান মাহৰ ৰোজা ইফতাৰী কৰা হয় ইফতাৰী ব্যৱস্থা কৰা হয় মাজত মাত্ৰ আৰু এটা বা দুটা দিন অৰ্থাৎ কালিলৈ জুন দেখাৰ ওপৰত ভিত্তি কৰিব কেনেধৰণে হ'ব আচলতে 1 তাৰিখ নে 2 তাৰিখে প্ৰথমটো ৰোজা হ'ব সেই কথা স্পষ্ট কৰিব হিলাল কমিটিৰ কিছু ভাষ্য আছে আমি তেওঁলোকৰ লগত ফোনৰ বাৰ্তালাপ কৰিছিলোঁ এই ভাষ্য আমি শুনোৱাব বিচাৰিছোঁ আপোনালোকৰ মাজলৈ 24 লাইভৰ পৰা ইমদাদ আলীয়ে কৈছিলোঁ হয় আৰু হিলাল কমিটিৰ সাধাৰণ সম্পাদক ইমদাদ হুছেইনৰ লগতে পাতি আছোঁ যিহেতু আজি 27 তাৰিখ হ'ল 27 ফেব্ৰুৱাৰী ৰমজান মাহ পবিত্ৰ ৰমজান মাহ আহি আছে অহা এদিন দুদিনৰ ভিতৰতে এইটোত কিবা সিদ্ধান্ত কৰা হৈছে নেকি আপোনালোকৰ ফালৰ পৰা নাই আমাৰ ফালৰ পৰা এতিয়ালৈ একো সিদ্ধান্ত কৰা হোৱা নাই কাৰণ সেইটো চান দেখাৰ ওপৰত যে সিদ্ধান্ত লোৱা হ'ব অহাকালি আজি টান চাবৰ কাৰণে হিলাল কমিটি বহিব যদি অহাকালি চাঁদ ওলাই তেনে পরে কি হব আজি যদি অহাকালি চাঁদ ওলায় কিন্তু তার হিলাল কমিটিয়ে যেতিয়ালৈ টান দেখা নাপায় কোনো ধৰণৰ ঘোষণা কৰিব নোৱাৰে মানে কালিলৈ তাৰাবি নামাজ পোৱাৰ কোনো হেৰি নাই সেইটো এতিয়া আমি একো কবই নোৱাৰো কাৰণ গোটেইখিনি বস্তু কোৱা হব যে ধান দেখাৰ ভিত্তিতে ধানটো আমি দেখা পাব লাগিব যদি অসমত কিবা কাৰণত ধান নোলায় তেতিয়াহ'লে আমি ইণ্ডিয়াত কোনোবা জেগাত ধান দেখা পাইছে না সেইটো খবৰ ল'ব লাগিব যদি দেখা পাইছে তেতিয়া আমি ঘোষণা কৰিম যদি দেখা পোৱা নাই তেতিয়াহ'লে ঘোষণা কৰিবই আমি নোৱাৰো
তাৰমানে মোটামুটি আজিতো চান দেখাৰ কোনো তেনেকুৱা সম্ভাৱনা আজি কোনো সম্ভাৱনাই নাই। আজি চান দেখা হেঁতেন কাইলৈ হ'লহেঁতেন তাৰ আজি চান দেখাৰ কোনো সম্ভাৱনাই নাই। হয়, অহাকালি সন্দেহৰ দিন আছে। অহাকালি চান চাব লাগিব আমি। হয়, যদি অহাকালি চান দেখা পোৱা যায় তেনে আমি এইটো এলান কৰি দিম অসমৰ ৰাজ্যক। পৰহি বা নাই পোৱা আজি নহয়। তেতিয়া পৰহি পৰা তাৰদিন আমাৰ হ'ব কাইলৈ দেখা পালে। কালিলৈ দেখা পালে পৰহিৰ পৰা যাব। যদি দেখা নাপায় তেনে 27 পৰা হ'ব। 2টা চবৰ প্ৰথম পূজা হ'ব। হয়।